নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 23 অক্টোবৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ আজি 34টা দিন কেতিয়া ন্যায় পাব হিয়াৰ আমুঠু জুবিন গাৰ্গে এতিয়াও জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সকলোৱে লিখিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ 34টা দিন পাৰ হ'ল মৰমৰ জুবিন মৃত্যুৰ 3 মিলিয়ন হবলৈ আৰু মাত্ৰ 1 লাখ লাগে আৰু 1 লাখ #জাষ্টিছ ফৰ জুবিন গাৰ্গ হলেই 3 মিলিয়ন হৈ যাব গতিকে সকলোৱে পুনৰবাৰ কমেন্ট বক্সত লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ পৃথিৱীৰ ইতিহাসৰ ভিতৰতে আটাইতকৈ ডাঙৰ ছ'চিয়েল মিডিয়াৰ যোগেদি প্ৰতিবাদ এতিয়া অসমত দেখিবলৈ পোৱা গৈছে জুবিনদাৰ মৃত্যুৰ তদন্তৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত সকলোৱে লিখিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু মাত্ৰ 1 লাখ #জাষ্টিছ ফৰ জুবিন গাৰ্গ হলেই হৈ যাব 3 লাখ গতিকে সকলোৱে লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু আনপিনে জুবিন গাৰ্গৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত পোষ্ট ভগ্নী পামী বৰঠাকুৰৰ প্ৰকৃত সত্য আৰু ন্যায়ৰ দাবীৰে পুনৰ ফেচবুক পোষ্ট জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ ফ'কাছ পিপল ফ'কাছ বুলি পোষ্ট কৰিছে সামাজিক মাধ্যমত জুবিন গাৰ্গৰ ভগ্নীয়ে সকলোৱে এতিয়া বিচাৰিছে জুবিন গাৰ্গৰ ন্যায় প্ৰতিজন অসমীয়াৰ কণ্ঠত জুবিন গাৰ্গ জীয়াই থাকিব জুবিনৰ ন্যায়ৰ বাবে যুদ্ধ কৰি যাব গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ লগত প্ৰকৃততে কি হৈছিল জুবিন গাৰ্গৰ লগত কিয় এনেকুৱা হ'ল A to Z আমি জানিব লাগে প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমাক লাগিবই প্ৰতিজন অসমীয়াৰ আত্মাত সোমাই আছে জুবিন গাৰ্গ কোটি কোটি মানুহৰ মাজত জুবিন জীয়াই থাকিব লাগিব আমি সকলোৱে একত্ৰিত হৈ থাকিব লাগিব অসমত সকলো মানুহ একত্ৰিত হৈ থাকিব লাগিব জুবিনে কৰিব বিচৰা সকলোবোৰ কাম আমি একেলগে কৰিম সকলোৰে কণ্ঠত জুবিন জীয়াই থাকিব নৱপ্ৰজন্মক ভাল পাইছিল মৰমৰ জুবিন গাৰ্গে নৱপ্ৰজন্মৰ বাবে বহুদিন কান্দিছে জুবিন গাৰ্গে নতুন প্ৰজন্মই জুবিন গাৰ্গৰ সপোনবোৰক কঢ়িয়াই নিয়ক মোৰ কাষত সদায় থাকক আপোনালোক সমগ্ৰ অসমবাসীৰ ৰাইজক গৰিমা শইকীয়া গাৰ্গক কাষত থাকিবলৈ অনুৰোধ জনাইছে আপোনালোকেই মোৰ শক্তি জুবিনৰ ন্যায়ৰ বাবে যুদ্ধ কৰি আছো যুদ্ধ কৰি যাম আমাৰ অন্তৰৰ ভিতৰত কি চলি আছে কেৱল আমি জানো এইদৰে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত পুনৰবাৰ পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ আন এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত খুদ শাসকীয় পক্ষ নলবাৰীৰ পিছত এইবাৰ মঙলদৈত বিজেপিৰ জনসমদল কাৰ্যসূচী ভেবাৰঘাটৰ পৰা কৰিম চকলৈ বিজেপিৰ বৃহৎ সমদল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া মন্ত্ৰী পীযুষ হাজৰিকাৰ অংশগ্ৰহণ সমদলত বিজেপিয়ে এইবাৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি নিতৌ কৰি আছে প্ৰতিবাদ খুদ বিজেপিয়ে কৰিছে এতিয়া জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ এতিয়া ন্যায় দিব কোনে আন এটা গুৰুত্বপূৰ্ণ খবৰ আজি জুবিন গাৰ্গৰ ঘটনাৰ ন্যায় বিচাৰি ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ ন্যায় সমদল প্ৰতিখন জিলা সদৰত আছুৱে উলিয়াইছে এই সমদল মহানগৰী গুৱাহাটীত আছুৰ সভাপতি উৎপল শৰ্মা মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ সৈতে কেইবা শতাধিক আছু নেতাৰ ন্যায় যাত্ৰা দেখিবলৈ পোৱা গৈছে যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় তেতিয়ালৈকে আছুৱে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি ঘোষণা কৰা হৈছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পদত্যাগ কৰিব বিচাৰিছে কৰক তাৰ পিছত চাই লওক শান্তি আহে নে নাহে জিলাই জিলাই চিতাভস্ম ৰাখিম বুলি কৈছিলে সেয়া কি হ'ল মই প্ৰত্যাহ্বান জনাইছোঁ ন্যায় দিব নোৱাৰা এজনে পদত্যাগ কৰিব খুজিছে কৰক বিজেপি চৰকাৰৰ ভূমিকাক লৈ সৰব হৈ পৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰো দাবী জনাইছে লুৰিণজ্যোতি গগৈয়ে জুবিনৰ অনুৰাগী তেতিয়াহে হ'ব পাৰিব যেতিয়া তেখেতৰ আদৰ্শ পালন কৰিব আদৰ্শমতে চলিব জুবিনৰ ন্যায়ৰ দাবীত বিজেপিৰ ন্যায় যাত্ৰা ডাঙৰ কমেডি নিজৰ চৰকাৰ থকাৰ পিছতো ন্যায়ৰ বাবে সমদল কৰাটো হাস্যকৰ বিষয় বিজেপিক তীব্ৰ ভাষাৰে কটাক্ষ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ অতি শীঘ্ৰেই মুখ্যমন্ত্ৰীয়ে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগে বুলি মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতিৰ
আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। এই চৰকাৰে জুবিন গাৰ্গক কোনো পধ্যেই ন্যায় দিব নোৱাৰে। কেন্দ্ৰ ৰাজ্য সকলোতেই বিজেপি। কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে বিজেপিয়ে? এনে লাগিছে যেন চৰকাৰে গা এৰা দি দোষীক বচাব বিচাৰিছে। SITৰ প্ৰতিবেদন কোৰ্টত কিমান কাৰ্যকৰী হ'ব তাত সন্দেহ আছে। আগতে ছিংগাপুৰলৈ যাব নোৱাৰি বুলি কৈ এতিয়া কেনেকৈ গ'ল ছিংগাপুৰত অসমৰ SITৰ দল? জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াক লৈ বহুকেইটা প্ৰশ্ন উত্থাপন কৰিছে বিধায়ক শ্বেৰমান আলী আহমেদে। জুবিন গাৰ্গে কোনো পধ্যেই ন্যায় নাপায় বুলি মন্তব্য কৰিছে বিধায়ক শ্বেৰমান আলী আহমেদে। অন্য এটা খবৰ, এমাহ হৈ গ'ল আমি ভালদৰে খাব পৰা নাই, আমি ভালদৰে শুব পৰা নাই। কিয় ছিংগাপুৰত জুবিনৰ সৈতে অনাকাংক্ষিত ঘটনা ঘটিল আমাক কওক চৰকাৰে। সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তক চৰম শাস্তি দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিছে জুবিন গাৰ্গৰ অনুৰাগীয়ে। জুবিনক ন্যায় দিবই লাগিব। জুবিনক ন্যায় কোনে দিব বুলি প্ৰশ্ন কৰিছে জুবিন গাৰ্গৰ অনুৰাগীসকলে। সোণাপুৰত জুবিন ক্ষেত্ৰত হাজাৰ হাজাৰ জুবিন অনুৰাগীৰ এই প্ৰতিবাদ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, CIDয়ে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে। CBIক দিয়ক জুবিনৰ মৃত্যুৰ তদন্তৰ দায়িত্ব। জুবিন গাৰ্গৰ মৃত্যুৰ আজি 34টা দিন। কেতিয়া ন্যায় পাব হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গে? জুবিন গাৰ্গে ন্যায় পাবনে নাপায় তাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে। প্ৰতিক্ৰিয়া প্ৰকাশ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিলৰ। জুবিন গাৰ্গে এনেকৈ ন্যায় নাপায় বুলি মন্তব্য কৰিছে বিধায়কগৰাকীয়ে। CIDয়ে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে। CIDয়ে কেতিয়াও ন্যায় দিব নোৱাৰে। জুবিন গাৰ্গে ন্যায় পাবলৈ হ'লে CBIক দায়িত্ব দিব লাগিব। ন্যায়ালয়ৰ জৰিয়তে এতিয়ালৈকে এখনো নটিচ ছিংগাপুৰত দিয়া নাই চৰকাৰে। SITয়ে ছিংগাপুৰৰ পৰা তথ্য আনিলেও ভাৰতৰ আদালতত প্ৰযোজ্য নহ'ব। জুবিন ক্ষেত্ৰত উপস্থিত হৈ এই মন্তব্য কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। অখিল গগৈয়ে কয় যে জুবিন গাৰ্গক CIDয়ে কেতিয়াও ন্যায় দিব নোৱাৰে। ছিংগাপুৰত গৈ যিসমূহ তথ্য CIDয়ে সংগ্ৰহ কৰিছে সেই তথ্যসমূহ আদালতত প্ৰযোজ্য নহ'ব। এইদৰে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত সোণাপুৰত উপস্থিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে। আন এটা বিগ ব্ৰেকিং নিউজ, কোকৰাঝাৰত ভয়ংকৰ ঘটনা। কোকৰাঝাৰৰ ৰেলপথত ভয়ংকৰ IED বিস্ফোৰণ। কোকৰাঝাৰ আৰু চালাকাটিৰ ৰেল ষ্টেচনৰ মাজত ভয়ংকৰ বিস্ফোৰণ। IED বিস্ফোৰণৰ ফলত ছিগি গ'ল ৰেলপথ। ৰেলযাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কোকৰাঝাৰত। কোকৰাঝাৰ ষ্টেচনৰ পৰা 5 কিলোমিটাৰ পূব দিশত সংঘটিত হৈছে এই ঘটনা। সম্পূৰ্ণৰূপে স্তব্ধ উজনি নামনি অসমৰ ৰেল সেৱা। ষ্টেচনে ষ্টেচনে ৰখাই থোৱা হৈছে যাত্ৰীবাহী ৰেলসমূহ। কোকৰাঝাৰত এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, গুলীবিদ্ধ হৈ মৃত্যুক আঁকোৱালি লোৱা আলফাৰ জাৰ্জেণ্ট মেজৰ I1 অসম ওৰফে অভিকেশ মৰাণক অমৰ মৃতক ঘোষণা সংগঠনটোৰ। ভাৰতীয় সেনা আৰু আলফা স্বাধীনৰ মাজত ভয়ংকৰ গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছিল আৰু এই গুলীয়াগুলীতেই এজন আলফাৰ সদস্যৰ মৃত্যু হৈছিল। আন এটা ব্ৰেকিং নিউজ, উভতিয়াশীল বাংলাদেশী সন্দেহত পুছবেক কৰা মমৰ আলী। সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে, হুংকাৰ প্ৰদান কৰিছে আমছুৱে। অসমলৈ উভতিয়াশীল বাংলাদেশীৰ সন্দেহত পুছবেক কৰা মমৰ আলী নামৰ লোকজন 24 মে'ত বাংলাদেশী সন্দেহত আটক কৰিছিল মমৰ আলীক। বাংলাদেশী সজাই নুমলীগড়ৰ ইটাভাটাৰ পৰা মমৰক লৈ গৈছিল আৰক্ষীয়ে। স্বগৃহত মমৰ আলী উপস্থিত হোৱাৰ পিছতেই চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু। ভাৰতীয় নাগৰিকক বিদেশী সজোৱাৰ ফেক্টৰীত পৰিণত হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বৰ্ডাৰ পুলিচে জমৰ যাতনা দি আহিছে সংখ্যালঘু লোকসকলক। পুছবেকৰ নামত বৰ্ডাৰ পুলিচে ৰচা নাটকৰ জ্বলন্ত প্ৰমাণ মমৰ আলী। চক্ৰান্তভাৱে মমৰ আলীৰ দৰে লোকক বিদেশী সজাই লৈ যায় আৰক্ষীয়ে। সৰব হৈ পৰিছে আমছু। কেৱল গাদী ৰক্ষাৰ বাবে এনেকুৱা শ শ মমৰ আলীক বিদেশী সজাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে। ডিটেনশ্যন কেম্প, হল্ডিং কেম্পত থকা লোকক নথি পত্ৰ দাখিলৰ সুবিধা দিয়ক চৰকাৰে। সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, নহ'লে পৰিস্থিতি বেয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাক আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। পুনৰবাৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে আমছু। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ,
এবাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়া সৰব হৈ পৰিছে চৰকাৰৰ বিৰুদ্ধে। জয়ন্ত মল্ল বৰুৱা জুবিনৰ প্ৰকৃত অনুৰাগী বুলি কেতিয়াও মানি ল'ব নোৱাৰি। জুবিনৰ প্ৰকৃত অনুৰাগী হ'বলৈ চাৰ্টিফিকেট ল'ব লাগিব নেকি জয়ন্ত মল্ল বৰুৱাৰ পৰা? বিজেপি দলে আৰম্ভ কৰা আন্দোলন প্ৰকৃততে হৈছে এক ভণ্ডামি। কেৱল মাত্ৰ ভণ্ডামিহে কৰিছে বিজেপিয়ে। পৃথিৱীৰ সকলো লোক অনুৰাগী হ'লেও জয়ন্ত মল্ল বৰুৱা অনুৰাগী বুলি ক'লে আমি মানি ল'ব নোৱাৰি। চৰকাৰক তুলাধুনা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ। আমাক ন্যায় লাগে, অৰ্থাৎ আমি জুবিনদাৰ মৃত্যুৰ প্ৰকৃত সত্যটো জানিব বিচাৰিছোঁ। শাসনত থকা দল এটাই ন্যায়ৰ বাবে আন্দোলন কৰিব, তাতকৈ কি ভণ্ডামি আছে? জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত বিজেপিয়ে দোষীক ৰক্ষণাবেক্ষণ দিছে বুলি অভিযোগ তুলিছে বিদ্যুৎ শইকীয়াই। কিবা এটা বিজেপি চৰকাৰৰ অংক আছে যিটো সোনকালে ফাদিল হ'ব। জয়ন্ত মল্ল বৰুৱা জুবিনৰ প্ৰকৃত অনুৰাগী বুলি কেতিয়াও মানি ল'ব নোৱাৰি বুলি মন্তব্য বিদ্যুৎ শইকীয়াৰ। এটা পলিটিকেল ব্ৰেকিং নিউজ। বিহাৰত তেজস্বী যাদৱ হ'ব মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী। গ্ৰীণ ছিগনেল দিলে কংগ্ৰেছৰ যুৱৰাজ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। বিহাৰ বিধানসভা নিৰ্বাচনৰ শেহতীয়া খবৰ, এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ। বিহাৰত তেজস্বী যাদৱ হ'ব মুখ্যমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী। মহাজোঁটে প্ৰক্ষেপ কৰিব তেজস্বী যাদৱক। গ্ৰীণ ছিগনেল দিলে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিব মহাজোঁটে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী। ইতিমধ্যেই বিহাৰ নিৰ্বাচনৰ বাবে মহাজোঁটৰ আসন বুজাবুজি সম্পূৰ্ণ। বিহাৰত তেজস্বী যাদৱ হ'ব মুখ্যমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী। পৰৱৰ্তী খবৰ, জুবিনদাৰ নামত হ'ব চিকিৎসালয়। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত হওক হাস্পাতাল। জুবিন গাৰ্গৰ নামত হাস্পাতাল হোৱাৰ দাবী। জুবিনৰ নামত হাস্পাতাল নিৰ্মাণৰ বাবে 2 বিঘা ভূমি দান কৰিব আবিৰ হুছেইন নামৰ যুৱকজনে। কোনোবাই জুবিন গাৰ্গৰ নামত হাস্পাতাল কৰিব বিচাৰিলে মই ভূমি দিম। কাছাৰৰ কালাইনাৰ এগৰাকী জুবিন অনুৰাগীৰ ভূমিদানৰ ঘোষণা। জুবিন গাৰ্গৰ নামত হাস্পাতাল স্থাপন কৰিলে দান দিব 2 বিঘা মাটি। মুছলমান যুৱকজনৰ এই ঘোষণা। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ টিটিপিৰ ভয়ংকৰ কাণ্ড পাকিস্তানৰ দক্ষিণ বিজিৰিস্তানত। নিহত 25 পাকিস্তানী সেনা। হাহাকাৰ। আৰক্ষী ছাউনী আৰু সমগ্ৰ এলেকা দখল কৰাৰ দাবী টিটিপিৰ। পুনৰবাৰ পাকিস্তানত এই ভয়ংকৰ ঘটনা। পাকিস্তানৰ দক্ষিণ বিজিৰিস্তানত ভয়ংকৰ কাণ্ড টিটিপিৰ। পাক আফগানৰ সংঘৰ্ষৰ পাছত এণ্ট্ৰি মাৰিছে টিটিপিয়ে। পাকিস্তানত টিটিপিৰ ভয়ংকৰ আক্ৰমণৰ ঘটনা। নিহত 25 পাকিস্তানী সেনা। পাকিস্তানত মুঠতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। দক্ষিণ বিজিৰিস্তানত ভয়ংকৰ আক্ৰমণ কৰে তাহৰিক-ই-তালিবান পাকিস্তানে। আৰক্ষী ছাউনী আৰু সমগ্ৰ এলেকা দখল কৰাৰ দাবী কৰিছে টিটিপিৰ। পাকিস্তান আৰু আফগানিস্তানৰ মাজত ভয়ংকৰ আক্ৰমণৰ পাছতে অব্যাহত আছে উত্তেজনা। দুয়োপক্ষৰ বৈঠকত যুদ্ধবিৰতিৰ চুক্তিত স্বাক্ষৰ কৰিছিল পাক আফগানে। ইয়াৰ মাজতে এইবাৰ এণ্ট্ৰি মাৰিছে টিটিপিয়ে। এই কাণ্ডৰ কঠোৰ উত্তৰ দিয়াৰ হুংকাৰ দিছে পাকিস্তানৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী মহচিন নকভিয়ে। ইফালে পুনৰ আক্ৰমণ কৰাৰ হুংকাৰ দিছে টিটিপিয়ে। টিটিপিয়ে আফগানিস্তানৰ সহায়ত এই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে পাকিস্তানে। ৰেচন কাৰ্ডক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ডত পৰিয়ালৰ কোনো সদস্যৰ নাম বাদ পৰিছে নেকি? ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম ৰেচন কাৰ্ডত? আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই যদি তেন্তে আপোনাৰ বাবে এই খবৰ। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব চৰকাৰৰ ফালৰ পৰা বিনামূলীয়া ৰেচনৰ সুবিধা। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে আপুনি যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক কৰিছে চৰকাৰে। অনলাইন যোগেও আপুনি নতুন ৰেচন কাৰ্ডৰ সদস্যৰ এপ্লাইৰ বাবে কৰিব পাৰিব এপ্লাই। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে অন্তৰ্ভুক্ত হ'ব নাম। KYC কৰাৰ সময়তো আপুনি কৰিব পাৰিব এই কাম। যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে নাম কৰ্তনো কৰিব পাৰিব। নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কামো কৰিব পাৰিব আপুনি।
আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এই ডাঙৰ খবৰ জাৰি কৰা হৈছে চৰকাৰৰ ফালৰ পৰা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, জুবিন দাক লৈ কোনো ৰাজনীতি কাকো কৰিবলৈ দিয়া নহ'ব। জুবিন দাৰ ৰাজনীতিৰ বিষয় নহয়েই। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এই মন্তব্য। জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি অসমত কোনো লোককে পলিটিক্স কৰিবলৈ দিয়া নহ'ব। জুবিন দাৰ ৰাজনীতিৰ বিষয় নহয়েই, গতিকে জুবিন দাক লৈ যাতে কোনেও পলিটিক্স নকৰে তাৰ বাবে সকিয়নি প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই।